জিলা স্বাক্ষৰতা অভিযান প্ৰাধিকৰণ লখিমপুৰৰ উদ্যোগত নৱভাৰত স্বাক্ষৰতা কাৰ্যক্ৰম সজাগতা আঁচনিৰ অধীনত আজি বগীনদী দৈনিক বজাৰত এখন বাতৰনাট প্ৰদৰ্শন কৰা হয়। ডিপ্ল'মা বৰদলৈৰ নেতৃত্বত নিৰক্ষৰতাৰ ওপৰত সজাগতামূলক প্ৰদৰ্শিত হোৱা বাতৰনাটখনিত অভিনেতা অভিনেত্ৰীসকলে সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ডিপ্ল'মা বৰদলৈৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বাতৰনাটখনিত ৰাহানুদ্দিন আহমেদ, বেদান্ত বৰুৱা আৰু কল্পজিৎ বৰুৱাই অভিনয় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম-8। আজিকালি চৰকাৰে কত আঁচনি উলিয়াইছে, তুমি যে শ্বহীদকে কৰিব নাজানা তেতিয়াহ'লে এই আঁচনিবিলাকৰ সুবিধা ল'বা কেনেকৈ? সেইটোৱে আপুনি চাওকচোন, আপুনি বাবু মানুহটোকে বা বুজাব পাৰিব নে কথাখিনি? নিশ্চয় মই বুজাই দিম। আপুনি আমাৰ ঘৰলৈ গৈ ভালকে বুজাই দিবচোন। ই কৈছে মোৰ বোলে বুঢ়া খালী গাই বোলে গান গাবলৈ ওলাই দিয়ে। নহয়, তেনেকৈ কৰিব নাপায়। কোনোবা মানুহ এজন বা মানুহ এগৰাকীয়ে ইমানেই বয়সত কিবা এটা শিকিব লৈছে, শিকাৰ কোনো বয়স নাথাকে। মানুহ মৃত্যু আগমুহূৰ্তলৈকে শিকি ল'ব পাৰি, শিকাৰ কোনো বয়স নাথাকে। গতিকে তেনেকুৱাখন কৰিব নাপায়। এইটো বয়সত পঢ়িব পাৰি জানো? এইটো বয়স কিয় নোৱাৰিব? আজিকালি কত সুবিধা দিছে চৰকাৰে, কিয় নোৱাৰিব? কি কি সুবিধা দিছে? কত সুবিধা দিছে এইবিলাক বৃদ্ধ মানুহ পঢ়াৰ কাৰণে। মই ইয়াতে কৈছো 15 বছৰৰ পৰা সেই একেবাৰে মহাকাললৈকে ধুনীয়াকৈ পঢ়িব পাৰে ন, কিবা এটা হয় ন। ইহঁতক কৈছো, ইহঁতে নাই বুজি বাজি নাপায়। আৰু তোকো মই সিদিনা কিবা এটা কৈছিলো, তোৰ মনত নাই হ'বলা। উচ্চা আঁচনিৰ কথা কৈছিলে। উচ্চা আঁচনি তাত বোলে কিবা 15 বছৰ বয়োবৃদ্ধলৈকে পঢ়িব পাৰে। সেইটোৱে চাহতো আছে নহ'লে সেইটো টিভিত দেখিছিল নহয়, কিবা বুনিয়াদী সেইটোতো আমাৰ সুদৃঢ় কৰা স্বাৰ্থত এইখিনি কাম কৰি আছে বোলে চৰকাৰ। কিমান ভাল কথা ধৰি নিজে ভাবিছা, তোৰ তহঁতি বাৰু মোক তেনেকে ক'লে মোক বেয়া নালাগে নেকি? নাপায় নহয়, মই ভুল বুজি আছিলো। কৈছে ন খুৰাক আমি চবেই এতিয়া বুজাবগে লাগিব, এনেকৈ ক'লে নহ'ব নহয়। খুৱাই বুজি পাব লাগিব, খুৰাই এতিয়া পঢ়িবগে লাগিব। যোগেদি ৰাইজে এটা সুন্দৰ মেছেজ আহিছে যে নিৰক্ষৰতা দূৰ কৰিবৰ কাৰণে নিৰক্ষৰ যিসকল মানুহে চহী কৰিবলৈ নাজানে, বৰ্তমান অসম চৰকাৰে বিভিন্ন আঁচনি জনসাধাৰণৰ বিভিন্ন আঁচনি দিছে। সেই আঁচনিবিলাকৰ যিকোনো সুবিধা গ্ৰহণ কৰিবলৈ মানুহৰ চহীটো দৰকাৰ। সেইকাৰণে যিহেতু প্ৰায় যিসকল বৃদ্ধ পেঞ্চনেই হওক বা অৰুণোদয় আঁচনি হওক, কিছুমান ব্যক্তিয়ে এতিয়ালৈকে বুঢ়া আঙুলি টিপ দিয়ে টকা পইচাবোৰ সংগ্ৰহ কৰিবলগীয়া হৈছে বা যিকোনো ফৰ্ম ফিল আপো কৰিবলগীয়া হৈছে। তেনেকৈ ঠিক তেনেসকল ব্যক্তিৰ বাবে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছিলে। এই নিৰক্ষৰতাটো দূৰ কৰি স্বাক্ষৰ কৰিব জনা স্বাক্ষৰ কৰিবলৈ সুবিধা হোৱাকৈ এটা অভিযান চলাইছে। এইটো বহুত ভাল আৰু সুন্দৰ। আমি এই বিষয়ে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।
ভালে লাগিলে বৰ্তমান সময় উপযোগী হৈছে বৰ্তমান দেশত যিটো নিৰক্ষৰতা দূৰীকৰণত চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপ হিচাপে উপযুক্ত সময়ত উপযুক্ত ঠাইত এখন বাতৰনাট প্ৰদৰ্শন কৰি নিৰক্ষৰতা কেনেকৈ দূৰ কৰিব পাৰি সেইটো ব্যৱস্থা কৰাৰ কাৰণে বহুত ভাল লাগিলে আৰু যিসকল শিল্পীয়ে আজি অভিনয় কৰিলে বৰ সুন্দৰ অভিনয় কৰিছে একচুৱেলি আমি বাতৰনাটখন চাই ভাল পালোঁ ধন্যবাদ।